চিপাঝাৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ চিপাঝাৰ সমষ্টিত অব্যাহত আছে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ উন্নয়নৰ ধাৰা বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে অসম দৰ্শন আঁচনিৰ অধীনত চিপাঝাৰ পৌৰসভা মাৰৈ ডুমনি চকী আৰু গণেশকুৰি গাঁও পঞ্চায়তত কেইবাটাও নামঘৰ মন্দিৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৰাইজৰ উৎসাহ উদ্দীপনাৰ মাজতে মাংগলিক কাৰ্যসূচীত আধাৰশিলা ৰূপায়ণ কৰা অনুষ্ঠানত বিজেপিৰ দৰং জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল কাছিম চিপাঝাৰ মণ্ডলৰ উপসভাপতি অমূল্য দাস গণেশকুৰি আঞ্চলিক পঞ্চায়তৰ সদস্য সঞ্জয় দাসসহ চিপাঝাৰ মণ্ডলৰ আৰু গণেশকুৰি মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী তথা কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে এনে পবিত্ৰস্থলীৰ উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ ধৰ্মীয় সাংস্কৃতিক পৰিৱেশ অধিক সমৃদ্ধ হ'ব বুলি আশাবাদী বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নিউজ ডেস্ক এএন লাইভ আৰু সেই তিনিটা গাঁও পঞ্চায়ত এটা মাথোন পৌৰসভাৰ চিপাঝাৰ পৌৰসভা তাৰ পাছতে মাৰৈ ডুমনি চকী আৰু তাৰ পাছতে গণেশগুৰি আপোনালোকে নিশ্চয় মন কৰিছে যে আজি এই গোটেইবোৰ অনুষ্ঠানত আমাৰ যিবোৰ মন্দিৰ সনাতনী সভ্যতা সংস্কৃতি উজ্জীৱিত কৰিবৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি গুৰুত্বপূৰ্ণ আঁচনি অসম দৰ্শন এই অসম দৰ্শন অনুসৰি ৩ লক্ষ টকাকৈ আমি যিকেইটা উপাসনাস্থলীত দিছিলোঁ আজি তাৰ ৰাইজে কিমান সুন্দৰকৈ কিমান আনন্দিত হৈ আজি তেওঁলোকে এটা নতুন মন্দিৰ নিৰ্মাণেই হওক মেৰামতিয়েই হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে এটা সুবিধা কৰি দিয়াৰ যিটো নেকি আনন্দ এইটোৱে হৈছে কি যে আধ্যাত্মিক জগতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আনন্দ আৰু সেই আনন্দই কেতিয়াবা কেতিয়াবা কি কৰে আমাৰ পৰম ঈশ্বৰ পোৱাৰ আমাৰ এটা বাট পিছল কৰি দিয়ে গতিকে আজি আমি এই যিটো কৰ্ম আমি সম্পাদন কৰিলে দিনটোত সেই কৰ্মই হৈছে আমাৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম আৰু এই ধৰণে আমাৰ গোটেই মানুহখিনি যেতিয়া একত্ৰিত হৈ থাকিব এই একত্ৰিত হোৱাৰ যিটো নেকি মন এই মনটোৱেই আমাৰ কাৰণে কি যে দেশৰ কাৰণে ই মংগলজনক গতিকে আজি মই আটাইকে বিশেষকৈ যিসকলে এই গোটেই কৰ্মটোত আমাৰ সৈতে যোগদান কৰিলে অংশগ্ৰহণ কৰি পেলাই আমাৰ এই যিটো নেকি মহীয়সী যাত্ৰা যিটো যাত্ৰা নেকি উন্নয়নৰ যাত্ৰা এই উন্নয়নৰ যাত্ৰাটোত আমাৰ সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ গণেশগুৰিৰ যিবোৰ ৰাস্তা সেই ৰাস্তাবোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে অসমমালা পৰ্যন্ত আছে গতিকে গণেশগুৰিৰ অসমমালাটো পথটো এতিয়া আৰম্ভ হৈছে তাৰোপৰি ডাঙৰ কথাটো হৈছে কি যে ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ সৰু সৰু পথবিলাকো আমাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু দুই এটা আৰম্ভ কৰিবলৈ বাকী আছে সেইকেইটাও ঠিক অহা এসপ্তাহৰ ভিতৰতে আৰম্ভ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996